হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক আকৌ লৈ আহিলোঁ মই এখন সাঁচীৰ বাগানলৈ। এইখন সাঁচীৰ বাগানত ইমানেই সুন্দৰ সুন্দৰ সাঁচি গছ আছে আৰু প্ৰত্যেকজোপা সাঁচি গছতেই প্ৰচুৰ মাল আছে। এইটো এটা ৰাস্তা আপুনি দেখি আছে। এই ৰাস্তাৰ কাষতেই এই বাগানখন আছে। বহুত সাঁচি গছ ইতিমধ্যে বিক্ৰী কৰিছে। সাঁচিখিনি যিহেতু একেবাৰে ৰাস্তাৰ দাঁতিতে আছে, গতিকে বৰ বেছি ডাঙৰ কৰিবলৈ মানুহজনে অকণমান ভয় কৰে। এটা সময়ত কিন্তু এই ৰাস্তাৰ দাঁতিত গোটেই জাৰ্মানী বনেৰে গোটেই গছখিনি আবৃত্ত হৈ আছিল। কিন্তু ময়ে ক'লোঁ যে আপোনাৰ গছ কোনেও নিনিয়ে, চিন্তা কৰিব নালাগে, আপুনি মুকলি কৰি দিয়ক। তেতিয়া মানুহজনে গোটেই হাবি বন কাটি একেবাৰে মুকলি কৰি গছকেইডাল উলিয়াই দিলে। আৰু যেতিয়াই গছকেইডাল উলিয়াই দিলে, ঠিক 9-10ডালমান গছ বিক্ৰী কৰিলে। কিন্তু বাকীকেইডাল গছ এতিয়াও বিকিব পৰা হৈ আছে। যেতিয়াই মুকলি কৰি দিলে, তেতিয়া কিন্তু মাল প্ৰচুৰ বাঢ়ি গ'ল, যিহেতু গছকেইজোপাই বতাহ পাবলৈ ধৰিলে। এতিয়া মন কৰক, এই গছকেইডাল আৰু ভাল হ'লহেঁতেন, এই গছকেইডাল আৰু ভাল হোৱাৰ স্ক'প আছিল। কিন্তু কি হ'ল জানেনে? এই যে বাগানখনত কীটনাশক ঔষধ প্ৰয়োগ কৰে, গতিকে সেই কীটনাশক ঔষধ প্ৰয়োগ কৰোঁতে ইয়াৰ পোকবিলাকে গোন্ধতে মৰি যায়, পখিলাবিলাক মৰি যায় আৰু পোকবিলাক মৰি যায়। সেইকাৰণে বাগানত যদি আপুনি সাঁচি পুলি ৰুৱে, তেতিয়াহ'লে অৰ্গেনিক ব্যৱহাৰ কৰিব। এই বাগানখনত ছাগলীৰ গু, গৰুৰ গোবৰ আৰু মুত গেলাই লৈ মই যিটো পদ্ধতিত আপোনালোকক কালি পৰহি ভিডিঅ'ত দি আছোঁ, সেই পদ্ধতিত অণুজীৱ প্ৰয়োগ কৰক। এই অণুজীৱৰ কথাটো এইকাৰণেই কৈ আছোঁ, বৰ্তমান সময়টো ধৰক বায়'টেকন'লজিৰ যুগ। আমি যদি আমাৰ মাটিখিনিত সাঁচি গছে বিচৰা গুণাগুণ নাথাকে, এজোপা সাঁচি গছ হ'বৰ কাৰণে মাটিত যিটো গুণাগুণ থাকিব লাগে, সেই গুণাগুণটো যদি নাথাকে, তেতিয়াহ'লে আপুনি বহুত যত্ন কৰিও সাঁচি গছজোপাত মাল কৰিব নোৱাৰে। কালি এজন ভিউৱাৰে গোটেই গছজোপা দেখুৱাবলৈ কোৱাৰ কাৰণে মই আজি গোটেই গছখিনি দেখুৱাই আছোঁ, গোটেই গছডাল দেখুৱাই আছোঁ। কাৰণ তেখেতৰ চাবলৈ ইচ্ছা আছে, গতিকে মই গোটেই গছডাল দেখুৱাই আছোঁ যে যিখিনি তেলিখাচি হয়, সেইবিলাকৰ কিন্তু পাতখিনি এনেকৈ পাতল থাকে। হেল্ল' বন্ধু, এতিয়া আমি পাতি আছোঁ যে অণুজীৱ প্ৰয়োগ কৰি, অৰ্থাৎ আমি আমাৰ মাটিটো এনেকুৱাকৈ গঢ়ি তুলিব লাগিব যাতে সাঁচি গছ হয়। তাৰ কাৰণে কি কৰিব লাগিব? এইজোপা এজোপা তেলিখাচি, এই সাঁচিজোপাৰ গুৰিৰ পৰা আপুনি বেছি নহয় 1 কেজি মাটি সংগ্ৰহ কৰক। এই সাঁচিজোপাৰ গুৰিৰ পৰা 1 কেজি মাটি সংগ্ৰহ কৰক আৰু আপোনাক মই কোৱা পদ্ধতিত ড্ৰাম এটাত সেই মাটিখিনি দি দিয়ক। লগে লগে তাত কি হ'ব? কিছুমান অণুজীৱৰ সৃষ্টি হ'ব আৰু আপুনি সেইখিনি অলপ অলপকৈ আপোনাৰ সাঁচি পুলিবিলাকৰ গুৰিত দি থাকক। তেতিয়া কি হ'ব? সেই অণুজীৱবিলাকৰ বংশ বৃদ্ধি হ'ব। ক'ত হ'ব? আপোনাৰ মাটিখিনিত। আপোনাৰ মাটিখিনিত যেতিয়া অণুজীৱটোৰ সৃষ্টি হ'ব, আপোনাৰ গছজোপাত স্বাভাৱিকতেই মাল হ'ব। এটা কথা আপোনাক মই দৃঢ়তাৰে ক'ব বিচাৰোঁ যে সাঁচি গছত ইনকুলেশ্যন কৰিবৰ কাৰণে আপোনালোকে মানুহ পাব। এটা ফোন কলতে আপোনাৰ ঘৰত গৈ আপোনাৰ এই সাঁচি গছডাল, একেবাৰে মাল নাইকিয়া সাঁচি গছডাল ইনকুলেশ্যন কৰি দিব। 4,000 পৰা 10,000লৈকে ল'ব। এজোপা গছৰ ফিটা মাৰি তেওঁলোকে জুখি পেলাব যে গছজোপাত কিমান হৈছে, গছজোপা কিমান ডাঙৰ হৈছে আৰু ইয়াত কিমান ইনকুলেশ্যন কৰিব পৰা হ'ব। সেইটোকে চাই আপোনাৰ 4,000 পৰা 10,000 টকালৈকে ল'ব আৰু আপোনাক ক'বও যে এই গছডাল আপুনি লাখ টকাত বিকিব পাৰিব, মানে 3 লাখ 4 লাখ টকাত বিক্ৰী কৰিব পাৰিব। 6 মাহৰ পৰা 3 বছৰৰ ভিতৰত কৰিব পাৰিব। কিন্তু এটা কথা আপোনাক মই দৃঢ়তাৰে কওঁ, এজোপা গছ যদি ইনকুলেশ্যন কৰাৰ পিছত, এবছৰৰ পিছত যদি
শূন্যত থকা গছজোপা যদি 4 লাখ টকালৈ গুচি যায় বা 3 লাখ টকালৈ গুচি যায়, মই বেছি নকওঁ 1 লাখ টকালৈও যদি গুচি যায়, সুন্দৰ কথা। কিন্তু নিব কোনে? গছডাল নিব কোনে? সেইটো এটা ডাঙৰ লাখটকীয়া প্ৰশ্ন। লাখটকীয়া প্ৰশ্ন সেইটোহে। আপুনি এই গছডালত ভালকৈ মন কৰকচোন, কেনেকৈ এই পোকৰ গাঁতটোৰ পৰা কেনেকৈ জোল বৈ আহিছে আপুনি চাওকচোন। মই ভালকৈ দেখুৱাই আছোঁ। ইয়াতকৈ আৰু উন্নত সাঁচি গছ মানুহক নালাগেই। চাওকচোন কেনেকৈ একেবাৰে গুৰিলৈকে জোল বৈ আহিছে, চাওক ভালকৈ চাওক। এয়া চাওক, মই আগৰ ভিডিঅ'বিলাকত কৈ আছোঁ যে ইটো গাঁতত ওলোৱা ৰসবিলাক সিটো গাঁতত সোমাবহি লাগিব। এইডাল দেখিছে, মই আস্তনা নাই, এইডাল প্ৰাকৃতিক প্ৰদত্ত, প্ৰাকৃতিকভাৱে। এই কিমান ভয়ংকৰ এটা পলু সোমাই আছে, ক'ত আছে? এই গাঁতটোত, ওপৰলৈ নাই চাওক, এই গাঁতটোত। সেই গাঁতটোৰ পৰা এনেকুৱা ধৰণেৰে ৰস ওলাই আহিছে আৰু ই প্ৰত্যেকটো গাঁত টাচ কৰি আহিছে, ইটো সিটোত টাচ কৰি আহিছে। এই দেখিছেনে? এইবিলাক এনেকৈ ওলাই আহিছে। এই গছজোপাৰ গুৰিৰ মাটি আপুনি সংগ্ৰহ কৰক। এয়া চাওক, এইজোপা গুৰিৰ মাটি সংগ্ৰহ কৰি আপুনি আপোনাৰ বাৰীখনত অনুজীৱ বৃদ্ধি কৰক, আপোনাৰ মাটিটো উপযোগী কৰি তোলক। আৰু এজোপা গছত আপুনি প্ৰস্তুত কৰাৰ পিছত অনুজীৱ দি আপুনি এজোপা বা দুজোপা গছ যেতিয়া পোক লগাব পাৰিব, তাৰপিছত কিন্তু আপুনি আৰু ৰৈ থাকিব প্ৰয়োজন নাই। কাৰণ ক'ৰবাৰ পৰা মাটি বিচাৰিব দৰকাৰ নাই, আপোনাৰ সেই গছজোপা গুৰিৰ পৰাই আপুনি আকৌ অনুজীৱ প্ৰস্তুত কৰিব পাৰিব। প্লাছ আমি বহুত কথা পাতিবলগীয়া আছে। আমি কেনেকৈ বায়'টেকন'লজিত আগবাঢ়ি যাব পাৰোঁ, সাঁচি খেতিৰ কথাটোহে মই কৈ আছোঁ। সেইখিনি বহুত ডাঙৰ এটা ছাবজেক্ট। সেইখিনি আমি আলোচনা কৰিবলৈ আমাক বহুত সময় লাগিব আৰু বহুত লাগিব। যেনেকৈ আমাৰ গুৰুজনে কৈছে, নেলাগে বিস্তৰ শাস্ত্ৰ পঢ়িব, নেলাগে ঋষিমুনি দ্বিজ হৈব, যাগ যজ্ঞ সবে বিড়ম্বন, কেৱল ভক্তিত তুষ্ট হোৱে নাৰায়ণ। আমি এতিয়া অকল ভক্তিতহে যাম। অৰ্থাৎ কোন ভক্তি? কৰ্মভক্তি। কৰ্মভক্তি কেনেকৈ কৰিম? আপুনি কিছুমান আমি প্ৰাকৃতিক প্ৰদত্ত নিয়ম অনুসৰণ কৰিম, কৰি আমি গৈ থাকিম। কাৰণ বিস্তৰ শাস্ত্ৰ আমি পঢ়িব নোৱাৰোঁ। বায়'টেকন'লজিৰ বিষয়টো পঢ়িবৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে চান্স আছে, কিন্তু আমাৰ এতিয়া সময় নাই। গতিকে আমাক পটাপট গছ হ'ব লাগে, গছৰ পৰা মাল ধৰিব লাগে, আৰু আমি লাখ টকাত বিক্ৰী কৰিব লাগে। কাৰণ সময় আমাৰ কাৰণে ৰৈ থকা নাই, সময় আগবাঢ়ি গৈ আছে। গতিকে আমি সময়ৰ লগত খোজ মিলাই আমাৰ সাঁচি গছত সোনকালে মাল ধৰাব লাগে। গতিকে অতি সহজ পদ্ধতিত সোনকালে আপুনি মাল ধৰুৱাই নহয়, আপোনাৰ গছজোপাত যুগে যুগে আপোনাৰ বাৰীখনত মাল ধৰাৰ ব্যৱস্থা আপুনিয়েই কৰি থৈ যাব লাগিব। হয় বন্ধু, ঠিকেই শুনিছে। আপোনাৰ গোটেই বাৰীখন সাঁচি গছৰ উপযোগী কৰি তুলিব লাগিব। সেইটোকে কৰিবলৈ আমি গৈ আছোঁ। হেল্ল' বন্ধু, আপুনি শেষলৈকে মোৰ ভিডিঅ'টো চাইছে, কিন্তু মোৰ আজিৰ ভিডিঅ'টোহে সমাপ্ত মই কৰিবলৈ লৈছোঁ। কিন্তু মোৰ এই সাঁচি গছৰ বিষয়ে অধ্যয়ন শেষ হোৱা নাই, আৰু শেষ নহয় কাহানিও। মোৰ পিছত আপুনি কৰিব লাগিব। যেতিয়া মই সমাপ্ত কৰিম, তাৰ পিছৰ কামখিনি আপোনাৰ হ'ব। আপুনি কেনেকৈ সাঁচি গছত এজন ভাল সাঁচি খেতিয়ক হৈ পৰিল, সেই কথাখিনি আপুনি জনগণৰ মাজত বিস্তাৰিত কৰিব লাগিব। পৃথিৱীৰ ক'তো নথকা সম্পদ এটা যেতিয়া আমাৰ হাততে আছে, আমি সাঁচি গছজোপা এই খেতিটো আমি কৰিবই লাগিব। আৰু লগে লগে আমি কি কৰিব লাগিব, ইয়াৰ পৰা আগৰ নিজেই উলিয়াই ব্যৱহাৰ কৰিব পাৰিব লাগিব। হেল্ল' বন্ধু, আকৌ আপোনাক কৈছোঁ, আপুনি সাঁচি খেতি কৰি থাকক, কিন্তু তাৰ মাজতে আপুনি আপোনাৰ গছজোপা পাই অকণমান আগৰ সংগ্ৰহ কৰি আপুনি জ্বলাই তাৰ সুগন্ধি লওক। আপুনি যদি বাতিপৰীয়া অঞ্চললৈ যায়, নাহৰণি অঞ্চললৈ যায়, আপুনি যদি এটা সৰু পিচ 10 গ্ৰামৰ এটা পিচ যদি দাঙি ধৰে যে এইটোত কিমান দিব লাগিব, যেতিয়া আপোনাক 10 গ্ৰামৰ কাঠৰ টুকুৰাটোত আপোনাক 1 লাখ বা 1.5 লাখ টকা ক'ব, সেইদিনা আপুনি বুজি পাব যে মই স্বৰ্গত বাস কৰি আছোঁ। কাৰণ আপোনাৰ বাৰীত এনেকুৱা কেজি কেজি হিচাপত
ওলাব। কেজি কেজি হিচাপত এনেকুৱা কাঠ আপোনাৰ ঘৰত ওলাব। হেল্ল' বন্ধু, বহুত দীঘলীয়া হ'ল। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অতি সোনকালে কালিলৈ আপোনাক মই ইয়াতকৈও সুন্দৰ সুন্দৰ কিছুমান কথা ক'ব লগা আছে, ক'ম বুলি কথা দিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।